শ্বিলং ফালে আহিছোঁ যেতিয়া চেৰাপুঞ্জীটো আপোনালোকক দেখালোঁ। এতিয়া শ্বিলঙৰ লোকেল দুটামান ঠাই আপোনালোকক দেখাওঁ ব'লক। হাই এভৰিৱান, আজি আমাৰ শ্বিলঙত 3 নম্বৰটো দিন আৰু আমি এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ এইবাৰ আৰু একেবাৰে শ্বিলঙৰ পৰা যামগৈ। তো কিন্তু এতিয়া যাওঁতে ক'ৰবাত সোমাই যাম আৰু যিকেইটা ৰাস্তাত পাই যাওঁ চোৱা হোৱা নাই। তো সেইকেইটা জেগাত সোমাই মেলি আমি চিধা একেবাৰে গুৱাহাটী পামগৈ। চ' ক'লৈ যাওঁ সেয়া আপোনালোকে চাই দিব, ক'ত সোমাওঁ তাকে দেখাই থাকিম। এইফালে বা ওলাই আছে, আমি ওলাই ৰেডি। চ' আমি এতিয়া ওলাম আৰু গতিকে আহক বোলো মোৰ লগতে। আমি যিহেতু বাইক স্কুটি লৈ আহিছিলোঁ সেইকাৰণে আমি বাইক স্কুটি মানে চিকিউৰ জেগাত ৰাখিব লাগিব ন, কাৰণ আমি যোনখন হোটেলত আছিলোঁ তাৰ তলত ইয়াত হোটেলবিলাকৰ তলত পাৰ্কিং নাপায়। পাৰ্কিং একেবাৰে তেনেকৈ নাই, সেইটো নিজৰ মানে নিজৰ দায়িত্বত ৰাখিব লাগিব। চ' ইয়াত এনেকৈ আছে পাৰ্কিঙৰ কাৰণে, কিন্তু ইয়াত আপোনালোকৰ 200 পে' কৰিব লগা হ'ল। আমাৰ দুখনৰ কাৰণে 200 পে' কৰিব লগা হ'ল এদিনৰ কাৰণে। তো 2 দিন যিহেতু ৰাখিলোঁ গতিকে আমাৰ 800 গ'ল, 400কৈ। চ' আমি এতিয়া স্কুটি আৰু বাইক আমাৰ মানুহ এইটো কয় মিষ্টাৰ আৰু ভাইটিয়ে আনিব গৈছে। আমি অকণমান প্ৰিপেয়াৰ হৈ লওক, অকণমান মুখ চুখ ঢাকি লওঁ। আৰু আজি আমি দুজনে ফ্ৰক পিন্ধিছোঁ ছেম। চ' আমিও এতিয়া অকণমান মাৰি লওঁ স্কাৰ্ফ, নহ'লে আৰু চুলি বৰবাদ হৈ যাব। চ' লেটছ গো। চ' আমি পালোঁ কি চাৰ্চ, চাগে আপোনালোকে এইটো চাৰ্চ চাগে দেখি থাকে ফটোজ ভিডিঅ'জ, মই ভালকৈ দেখাইছোঁ। চাৰ্চ ইয়াত মানে বাকী চাৰ্জত সোমাব নিদিয়ে, কাৰণ কেলৈ সেইখিনি নিজৰ মানে প্ৰাইভেট হৈ যায়। চ' এইটো পাব্লিকৰ মোৰ লগবিলাক ক'ত গ'ল? ভিউটো দেখাইছোঁ এইফালৰ পৰা ৰ'ব। চাৰ্জৰ পৰা এয়া শ্বিলঙৰ ভিউ শুনিছা? এইটো এয়া তলৰটো চাৰ্জ। বহুত ডাঙৰ হয় সেইটো একদম পাব্লিকৰ কাৰণে, টুৰিষ্টটো ভিজিট কৰিব পাৰে, বাকীবিলাকত নোৱাৰে। চাৰ্চটোৰ পৰা ওলাই আহি আমি এতিয়া গৈ আছোঁ লাইটলুমৰ ফালে। আৰু লাইটলুম বুলি আপোনালোকে যদি মেপত চাৰ্চ কৰে তেতিয়া আপোনালোকৰ 3 নে 4 কিলোমিটাৰ দেখায় পুলিচ বজাৰৰ পৰা, আৰু সেইটো আপোনাৰ হয়তো ভুল হ'ব পাৰে। গতিকে আপোনালোকে পাৰিলে আপোনালোকে লোকেল কাৰোবাক সুধি ল'ব, কাৰণ অকণমান ভিতৰলৈ যাব লাগে। আৰু আমি লাইটলুমৰ ফালে গৈ আছোঁ। ভিউটো চাওক না, ইমান ধুনীয়া, মানে মোবাইলত ইমান ধৰিব পৰা নাই। অৰিজিনেলি যিমান ধুনীয়া, বহুত বেছি ধুনীয়া। কিন্তু আহি এয়া আমি লাইটলুম পালোহি। ইমান ধুনীয়া ভিউ, ইমান ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে নহয়, মানে বহুত বেছি ভাল লাগিছে। একদম মানে পিচ অফ মাইণ্ড, মানে একদম মোবাইল চোবাইল অফ কৰি ধুনীয়াকৈ একদম মাইণ্ডটো মানে একদম ৰিলেক্স কৰি বহিবলৈ বহুত ভাল লাগিব। বহুত ধুনীয়া, মানে বহুত ভাল লাগিছে। মানে অলপ ধুনীয়াকৈ বহিলোঁ, ঠাণ্ডা ঠাণ্ডা হাৱা খালোঁ, বহুত ভাল লাগিলে। আৰু কিন্তু ইয়াত প্ৰতিটো খোজত কিন্তু পইচা দেই, মানে সেইটো জেগাত আপোনাৰ অকণমান ভিতৰত কিবা প্ৰাইভেট প্ৰপাৰ্টি হয় চাগে, কাৰোবাৰ নিজাববীয়া মাটি হয়। তাতো আপোনালোকে এনেকুৱা মানে দেখিছে ফটোত বাঁহ চাহ লগাই দিয়ে। তো তাত সোমালেও আকৌ পাৰ পাৰ্চন 10 ৰুপিজ দিব লাগে। চ' আমি তাত নোসোমালোঁ, যিহেতু আমি বাহিৰৰ পৰাই ভিউজটো পাই আছিলোঁ। আমাক অকণমান ৰিলেক্স লাগে ন, অকণমান আমি যিহেতু নেচাৰ চাব গৈছোঁ। চ' আমি তেনেকৈ বহিলোঁ, চালোঁ। তো আহি আমি এইফালে উমিয়াম লেক পালোঁহি, কিন্তু উমিয়াম লেকৰ আমি ভিতৰলৈ নগ'লোঁ, আমি বাহিৰৰ পৰাই আমি চালোঁ। কিন্তু ইয়াতো আপোনালোকৰ বাইক গাড়ী ৰখালে বুলি তাতো আপোনালোকৰ পাৰ্কিং চাৰ্জ লাগে। এইটো মানে নতুনকৈ নিয়ম কৰিছে। উমিয়াম কি হয় মানে, উমিয়াম লেকলৈ গ'লে যিটো ভিউ পোৱা যায় ন, সেইটো আপোনালোকে সেই বাহিৰৰ পৰাই পাব। চ' সেইটো কাৰণে তাতো মানে পাৰ্কিঙৰ মানে একেবাৰে লগাই দিছে। অকণমান দেৰি ৰখালে বুলি ক'লে আপুনি পাৰ্কিং দিবই লাগিব। শ্বিলঙৰ পৰা আহি আমি খাবলৈ বুলি সোমালোঁ। এতিয়াও গুৱাহাটীলৈ 60 কিলোমিটাৰমান আছে। যিহেতু ৰাতিপুৱাই ওলাইছিলোঁ আৰু বহুত বেছি ভোক লাগিছে। মানে স্কুটি বাইক চলাই থাকিলে এটা মুডত চলাই থকা হয় ন, বতৰো ধুনীয়া পোৱা গৈছে।
পিছে ঠায়ে ঠায়ে বতৰ একো ভৰসা নাই, এই বৰষুণ এই ৰ'দ আমি তেনেকেই অলপ অলপ বৰষুণ দিলে তিতি মেলি তেনেকেই আহিছোঁ। তো আহি ভোক লাগিলে যিহেতু আমি গোটেই চাৰিটাই খাই ল'লোঁ, খাই মেলি এতিয়া আমি গুৱাহাটীলৈ বুলি ৰাওনা হ'ম। আৰু আপোনালোকে যিসকলে শ্বিলঙলৈ আহিম বুলি ভাবিছে, শ্বিলং চেৰাপুঞ্জী মেঘালয়ৰ ফালে এইফালে ফুৰিম বুলি ভাবিছে, সেইসকলক কওঁ আপোনালোকে পাৰিলে গ্ৰুপত আহক, ফেমিলিৰ লগত আহক আপোনালোকে, কিন্তু এই ছিংগল কাপল হৈ এনেকৈ নাহিব। আৰু যদি কেনেবাকৈ আপোনালোকে চ'ল' ৰাইড কৰিছে, গতিকে আপোনালোকে ঘূৰি যাব পৰাকৈ পোহৰে পৰে ধুনীয়াকৈ ঘূৰি যাব পৰাকৈ আহক। কাৰণ কেলৈ যিহেতু বহুত ধৰণৰ বহুত ঘটনা ঘটি আছে আৰু ৰাস্তাবোৰ যিহেতু পাহাৰীয়া ৰাস্তা হয়, গতিকে আপোনালোকে ছেফলি যোৱাটো কামনা কৰোঁ আৰু সকলোৱে ভালকৈ আহক, ভালকৈ যাওক আৰু যাতে এনেকুৱাবোৰ ঘটনা নহয় তাকে আশা কৰোঁ। ছ' আজিলৈ ইমানেই, আমিও গৈ থাকোঁ যিহেতু আৰু বহুত ডোখৰ যাবলৈ আছে। ছ' আজিলৈ বাই বাই।